মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভুল হ'ল পৰিত্ৰাণ বিচাৰি খাইছে এতিয়া হাবাথুৰি গণ্ডগোল লাগিছে অসমৰ বিজেপি চৰকাৰৰ যিহেতু গৌৰৱ গগৈৰ পাকিস্তানৰ লগত লিংক থকা আৰু প্ৰমাণ সহকাৰে দেখুৱাম বুলি কয় আজি পৰ্যন্ত দেখুৱাব পৰা নাই গৌৰৱ গগৈয়ে এটা সংবাদমেলত কৈছিল যে কিয় তেওঁ এই প্ৰমাণ দেখুৱাব পৰা নাই আৰু লগতে আজিও মই আপোনালোকৰ বাবে গৌৰৱ গগৈ এক সংবাদ মাধ্যমৰ ভিডিঅ' লৈ আনিছো য'ত গৌৰৱ গগৈ স্পষ্ট কয় যে গৌৰৱ গগৈ কোনো পাকিস্তানৰ লগত লিংক নাই অথচ বিজেপি নেতা কিছুমানেহে গৈছিল পাকিস্তানলৈ এই সকলোবোৰ কথা গৌৰৱ গগৈয়ে ফাদিল কৰে মোৰ এই ভিডিঅ'টোত যিটো ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আনিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা বাস্তৱ কথা ক'লে তেওঁ সন্ধিয়াত ক'লে যে হিমন্ত বিশ্ব শৰ্মা হাজাৰটা মিছা কথা ক'ব পাৰে অসমৰ মুখ্যমন্ত্ৰী নোৱাৰে এয়া এটা সঁচা কথা যে মুখ্যমন্ত্ৰীয়ে ক'লে আৰু তেওঁক মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ যিহেতু এনেকুৱা সত্য আৰু এনেকুৱা টাইটেল বা পুৰস্কাৰ ময়ো দিব নোৱাৰিলোহেঁতেন যিদৰে তেওঁ নিজকে পুৰস্কাৰ দিলে যে মই হাজাৰটা মিছা কথা ক'ব পাৰোঁ এই অলংকাৰটো ময়ো দিব পৰা নাছিলোঁ আৰু এয়া হ'ল বাস্তৱ হয় তেওঁ কোৱাৰ দৰে অসমৰ মুখ্যমন্ত্ৰী হ'লে বা অসমৰ মুখ্যমন্ত্ৰী চকীৰ পৰা কিবা গুৰুত্বপূৰ্ণ কথা ক'লে এটা মৰ্যাদা থাকে এটা গাম্ভীৰ্যপূৰ্ণ কথাবোৰ কোৱাটো উচিত কিন্তু আজি আমি কি দেখা পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খালি নিজৰ স্থিতিৰ পৰাহে কৈ আছে মুখ্যমন্ত্ৰী চকীটো সন্মান কৰা নাই অসমৰ মুখ্যমন্ত্ৰী যোৱা পঞ্চায়ত নিৰ্বাচনত অসমৰ মহিলাসকলক চাকৰি লোৱা ক্ষেত্ৰত ইমান তললৈ যাব পাৰে অসমৰ মুখ্যমন্ত্ৰী কেতিয়াও ক'ব নোৱাৰে কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পাৰে অসমৰ মুখ্যমন্ত্ৰী কেতিয়াও আলফা চাৰধাৰ লগত কোনো সম্পৰ্ক ৰাখিব নোৱাৰে কিন্তু হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আলফা চাৰধাৰ লগত সম্পৰ্ক তেওঁ ৰাখিব পাৰে আৰু সেইকাৰণে এই যে হাজাৰটা মিছা কথা যে তেওঁ ক'ব পাৰে সেইটোৱে আমালোকৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে 2021 চনৰ পিছত অসমৰ জনসাধাৰণে অসমৰ মুখ্যমন্ত্ৰীক দেখা পোৱা নাই হাজাৰটা মিছা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে পাইছে মই পুনৰবাৰ কৈছোঁ 2021 চনৰ পাছত অসমৰ মুখ্যমন্ত্ৰী জনক ৰাইজে দেখা পোৱা নাই হাজাৰটা মিছা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে দেখা পাইছে অদ্ভুত কথা এতিয়া তেওঁ এটা কি কথা আকৌ ওলাবলৈ বিচাৰে যে মই কিছু যুৱকসকলক দিল্লীত চাণক্যপুৰী স্থিত পাকিস্তান হাই কমিশ্যন লৈ গৈ তেখেতক ল'ৰা ছোৱালীবোৰক মই ব্ৰেইন ৱাছ কৰিবলৈ বিচাৰিছোঁ এতিয়া ইয়াতকৈ আৰু কিবা অদ্ভুত কথা হ'ব পাৰে নেকি চাণক্যপুৰীত য'ত ঢেৰ আমাৰ বিভিন্ন দেশৰ এম্বেচি আছে হঠাতে এজন সাংসদ আহে প্ৰায় 80-90টা যুৱক যুৱতীৰ লগত লৈ পাকিস্তান হাই কমিশ্যনত সোমাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বাৰা যে তেওঁ ক'বলৈ বিচাৰে ব্ৰেইন ৱাছ কৰা গ'ল আৰু আমি ওলাই গ'লোঁ অদ্ভুত কথা যি ডেলিগেশ্যনৰ ভিতৰত এজন সাংবাদিকো আছিলে সেই ডেলিগেশ্যনৰ ভিতৰত ৰাষ্ট্ৰীয় স্তৰৰ সাংবাদিক
দ্য হিন্দু কাকতৰ এজন সাংবাদিক আছিলে, যিজনে বাতৰি প্ৰকাশ কৰিলে যে কেনেদৰে সেই প্ৰশ্ন উত্তৰ ছেশ্যনত ভাৰতীয় যুৱকসকলক ঢেৰ প্ৰশ্ন হাই কমিশ্যনাৰজনক সুধিলে যে পাকিস্তানৰ ওপৰত কাশ্মীৰৰ ভুৱা স্থিতি কিয় আছে, যে সন্ত্ৰাসবাদীৰ লগত পাকিস্তানৰ বিদেশ নীতি কিয় জড়িত হৈ আছে, যে পাকিস্তান বিভিন্ন যুদ্ধ ভাৰতৰ লগত হাৰি যোৱাৰ পিছতো নিজৰ স্থিতি কিয় সলনি কৰা নাই, এই বিভিন্ন প্ৰশ্ন তেওঁলোকে সুধিলে। আৰু সেই দ্য হিন্দু কাকতৰ সাংবাদিকজনেও বিভিন্ন সেই প্ৰতিক্ৰিয়াৰ ওপৰত এটা বাতৰি কৰিলে। কিন্তু কথাটো কেতিয়া এইটো 2015 চনৰ কথা। 2015 চনত এই ইণ্টাৰেকশ্যনটো হ'ল, য'ত আমাৰ যুৱকসকলে টানকৈ ধৰিলে পাকিস্তান হাই কমিশ্যনাৰক। বহুত কথা মোৰ ইমান মনত নাই, বহুত আজিৰ পৰা 10 বছৰ আগৰ কথা, কিন্তু ভালদৰে উত্তৰ দিব নোৱাৰিলে। আৰু দ্য হিন্দু এটা তাত বাতৰি কৰিলে, আৰু মুখ্যমন্ত্ৰীৰ মতে আমি ব্ৰেইন ৱাছ কৰি গ'লোঁ। ব্ৰেইন ৱাছ কৰিবলৈ হ'লে সাংবাদিকক লৈ যায় নেকি? ব্ৰেইন ৱাছ কৰিবলৈ হ'লে ৰাষ্ট্ৰীয় কাকতত বাতৰি প্ৰকাশ হয় নেকি? তো অদ্ভুত ধৰণৰ কথাবোৰ তেওঁ কৈ আছে। আকৌ ক'লে যে এটাও মিছা কথা ক'লে মই পদত্যাগ কৰিম। এতিয়াও আৰু মই তেওঁক নধৰোঁ, যিহেতু পদত্যাগ কৰা কথাটো তেওঁ বাৰম্বাৰ কৈ থাকে। বহুতে মোক ক'লে যে মোৰ যোৱা সংবাদমেলৰ পিছত আৰু এটা সময় তেওঁলোকক মনত পৰিলে, যেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে মই পদত্যাগ কৰিম এই কিৰিপ চলিহা নিৰ্বাচনত। যে কিৰিপ চলিহা হাৰিলে, কংগ্ৰেছৰ নিৰ্বাচন, লোকসভা নিৰ্বাচনত হাৰিলে মুখ্যমন্ত্ৰী পদত্যাগ কৰিব। সেই সময়ত কিৰিপ চলিহা ডাঙৰীয়াটো হাৰিলে, কিন্তু সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ পদটো এৰি নিদিলে। হাজাৰটা মিছা কথা, সেইটোৱে তেওঁৰ স্থিতি, সেইটোৱে তেওঁৰ চৰিত্ৰ, ব্যক্তিত্ব। আকৌ তেওঁ কি ক'লে যে মই এবাৰ ইজৰাইললৈ গৈছিলোঁ, ইজৰাইলত যাওঁতে মোৰ পাছপৰ্ট হেৰুৱাই গ'ল, আৰু সেইকাৰণে বহুত গুৰুত্বপূৰ্ণ তথ্য তেওঁলোকৰ হাতত নাই। এইখিনি কথা তেওঁ কৈছিল অলপ দিন আগতেই। মে' মাহতে 2 মে' তাৰিখে তেওঁ কি কৈছিলে, এণ্ড মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা ক'ত কৈছোঁ, and he must have visited many times also, but he has reported to Israel embassy in one of his visits that I have lost my passport. So had that passport would have been available, then the story would have been more. I mean, it would have been something else, but we lost that critical evidence. মুখ্যমন্ত্ৰী মহোদয়, সেই পাছপৰ্টটো হেৰুৱাটো হয় সঁচা, কিন্তু মই যে ক'লোঁ ইমান যে মছলা লগাই দিয়ে, অলপ দিন কাৰণে সেই পাছপৰ্টটো মই হেৰুৱাইছিলোঁ, পিছত পালোঁ, আৰু সেই পাছপৰ্টৰ কপিটো ভাৰত চৰকাৰক মই জমা দিলোঁ। ভাৰত চৰকাৰৰ ওচৰতে সেই পাছপৰ্টটো আছে। তো ক'ৰ পৰা আপোনালোকে দেখা পাইছে কিমান ডেছপাৰেট। ইজৰাইল কেতিয়া গ'লোঁ? 2009 চনত। 2009 চনত ইজৰাইল গ'লোঁ। ক'ত তেওঁ 2025 চনত এইবোৰ কথা টানি আনিবলৈ বিচাৰিছে, মাত্ৰ মছলা। ক'লে যে ইজৰাইলত মই গৈ পাছপৰ্ট হেৰুৱালোঁ, তাত সেইকাৰণে বহুত তথ্য তেওঁৰ ওচৰত নাই, নহ'লে সেই পাছপৰ্ট থাকিলেহেঁতেন তেওঁ বহুত কথা আৰু কথা ওলাব পাৰিলোহেঁতেন। মই ক'বলৈ বিচাৰোঁ, এই পাছপৰ্টটো আমি জমা দিয়া আছে কেন্দ্ৰ চৰকাৰৰ ওচৰত, কেন্দ্ৰ চৰকাৰৰ ওচৰত গোটেই ডিটেইলছ আছে। এতিয়ালৈকে আমাৰ সাংসদৰ যেতিয়া আমি হওঁ, এটা নিয়ম থাকে যে আমাৰ ওচৰত যিবোৰ পাছপৰ্ট থাকে সেই পাছপৰ্টটো আমি চৰকাৰক জমা দিব লাগে, আৰু চৰকাৰে আমাক এটা ডিপ্ল'মেটিক পাছপৰ্ট দিয়ে।
তো বাস্তৱ আমাৰ যে ব্যক্তিগত যে পাছপৰ্ট আছে সেইটো চৰকাৰৰ ওচৰত আছে তাত গোটেইবোৰ তথ্য আছে 2014 চনত মই যেতিয়া প্ৰথমবাৰ বাবে সাংসদ হ'লোঁ আমি পাছপৰ্টটো যি আমাৰ ব্যক্তিগত পাছপৰ্ট আমি তাৰ গোটেই কপিটো চৰকাৰৰ ওচৰত দিয়া আছে চৰকাৰ সব কথা জানে কেন্দ্ৰ চৰকাৰ ওচৰত সব ডিটেইলছ আছে ক'ত গৈছোঁ ক'ত যোৱা নাই কেতিয়া গৈছোঁ কিন্তু এতিয়া উপায়হীন হৈ গৈছে মুখ্যমন্ত্ৰী নতুন কাহিনী লাগে ৰিজৰ্ট পোৱা নাই বাগানৰ কাগজ পোৱা নাই ৰিজৰ্টৰ কাগজ পোৱা নাই ফ্লাইঅভাৰ কাষত ক'তো মাটি লোৱা নাই দলঙৰ কাষত ক'তো মাটি লোৱা নাই কি কৰা যায় তো এই কাৰণে এইবোৰ কথাবোৰ তেওঁলোকে উত্থাপিত কৰিছে তো পাকিস্তান হাই কমিশনত যোৱা ব্ৰেইন ৱাছ কৰাটো মিছা কিবা জোৰ জবৰণ কৰি মই পাছপৰ্টটো কিবা ইজৰাইলৰ 2009 চনত আজিৰ পৰা কিমান হ'ব 16 বছৰ আগত এইখিনিও মিছা আকৌ ইণ্টাৰেষ্টিংলি অলপ মই তেওঁক সুধিবলৈ বিচাৰোঁ আকৌ তেওঁ নিজৰ পুৰণা কথা লৈ আহি গ'ল কালি যেতিয়া মই চেলেঞ্জ কৰিলোঁ যে ISI প্ৰশিক্ষণ লোৱাৰ পিছত কোনোবা ভাৰতলৈ ঘূৰি আহিব পাৰে নেকি ভাৰত চৰকাৰ এনে ISI প্ৰশিক্ষণ লোৱা মানুহজনক ঘূৰি আহিবলৈ দিব তো এই কথা শুনাৰ পিছত আকৌ ক'লে নহয় গৈছে কিন্তু আপুনি গ'ল এই SITটো সঁচা কথাৰ লগত কোনো সম্পৰ্ক নাই তথ্যৰ লগত কোনো সম্পৰ্ক নাই এই SITটো হ'ল মাত্ৰ এটা ৰাজনৈতিক আৰু আমাক বদনাম কৰা এটা টেকটিক্স আৰু তেওঁ ভাবে যে অসমৰ মানুহে সব বিশ্বাস কৰি আছে অসমৰ যুৱকসকলে সব বিশ্বাস কৰি আছে অসমৰ গাঁৱৰ মানুহে সব বিশ্বাস কৰিছে বিপৰীতে হৈছে আজিতো প্ৰমাণ হৈ গ'ল তেওঁ নিজে এতিয়া কৈছে যে মই হাজাৰটা কথা মিছা কথা ক'ব পাৰোঁ হয় এইটোৱে বাস্তৱ কথা এইটোৱে সঁচা যে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক পোৱাহে নাই 2021 চনৰ পিছত দেখাই নাই আমি মাত্ৰ হাজাৰটা মিছা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে পাই আছোঁ আৰু সেইকাৰণে এই SITটো মিছা কিন্তু কৰিব লাগেতো কৰক কিন্তু জলদি কৰক কিয় ছেপ্টেম্বৰলৈকে ৰৈ আছে জলদি কৰক কিমান আৰু ড্ৰামা কিমান আৰু নাটক কৰিব ৰাইজেও আমনি পাইছে এই একেখিনি ড্ৰামা নাটক মিছা কথা কোৱাটো ৰাইজেও আমনি পাইছে ৰাইজে কিবা নতুন কথা প্ৰগতিশীল কথাবোৰ জানিবলৈ বিচাৰিছে আৰু ৰাইজে এইটোও জানিবলৈ বিচাৰে কি হয় যদি আমি দুটা SIT কৰোঁ এটা SIT প্ৰয়াত তৰুণ গগৈদেৱ আৰু গৌৰৱ গগৈৰ ওপৰত আৰু এটা SIT হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত কি কথা ওলাব মইতো সাজু মই প্ৰস্তুত এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব যে তেওঁৰ ওপৰত ৰাইজে যদি SIT বিচাৰে তেওঁ অনুমতি দিব নে নিদিয়ে ধন্যবাদ ভিডিওটো চাই কেনেকুৱা লাগিল আপোনালোকে মোক কমেন্ট কৰি জনাব যেহেতু মই এনেকুৱা ধৰণৰ ৰাজনীতিৰ লগত ৰিলেটেড ভিডিওবিলাক আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰোঁ সো সেয়ে এই ভিডিওটো মই দেখা পালোঁ আৰু দেখা পাই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰিলোঁ আৰু যেহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছিল যে গৌৰৱ গগৈৰ মানে এইবিলাক যেহেতু আপোনালোকে সকলোৱে নিউজে পত্ৰই শুনা পাই আছে দেখিয়ে আছে মই তেনেকৈ পাই আছোঁ দেখিয়ে আছোঁ সেয়েহে মানে ভিডিওটো মই আজি যিটো ভিডিও লৈ আনিছোঁ এইটো গৌৰৱ গগৈৰ এক প্ৰেছ কনফাৰেন্সৰ ভিডিও হয় যিটো মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰিলোঁ তো আজি ভিডিওটো এটা সামৰণি মাৰিছোঁ আজিলৈ বাই বাই